শ্ৰদ্ধাৰ শুৱালকুছিবাসী ৰাইজ, আপোনালোকে জানে যে বিজেপি চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰে আমাৰ অসমত পূৰ্বাঞ্চলত এখন নুহুজা নুপুজা এখন বিল জাপি দিছে। হিন্দু বাংলাদেশী নাগৰিকত্ব 2016 এই অধ্যাদেশখনৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সকলো জাতীয় সংগঠন তথা বিভিন্ন ৰাজনৈতিক নাগৰিকত্ব সংশোধনী বিধেয়ক আজি ৰাজ্যসভাত বিৰোধী যিসকল আঞ্চলিক দল আৰু ৰাষ্ট্ৰীয় দল বিজেপিক বাদে সকলোৱে তীব্ৰ বিৰোধিতাৰ কাৰণে আজি ৰাজ্যসভাত উত্থাপন নহ'ল। আৰু এয়া অসমৰ যি দীৰ্ঘকালীন সংগ্ৰাম, সেই সংগ্ৰামৰ ফলশ্ৰুতি। আৰু সেই ফলশ্ৰুতিত আজি আছু আৰু বিভিন্ন দল সংগঠনে শুৱালকুছিতো আজি বিজয় উল্লাস আমি প্ৰকাশ কৰিছোঁ। আৰু আমি এই জয় অকল আছু বা দল সংগঠনৰ জয় নহয়, এই জয় ৰাইজৰ জয়। জয় আই অসম। আজি যিখন ৰাজ্যসভাত বিল উত্থাপন কৰিব নোৱাৰিলে, যিখন বিলক লৈ আজি স্বতঃস্ফূৰ্তভাৱে আজি বহু দিনৰ পৰা আন্দোলন চলি আছিল, তাত আজি আমাৰ শুৱালকুছিবাসী ৰাইজেও যিখন বিল উত্থাপন কৰিব নোৱাৰে, এই উত্থাপন কৰিব নোৱাৰাৰ ক্ষেত্ৰত আমি অসমৰ ৰাইজে সম্পূৰ্ণ জয়ী হোৱাটো আমি মানে নিশ্চিত হৈছোঁ। আৰু সেই জয়ী হোৱাৰ ক্ষেত্ৰত আজি আছুৰ লগতে AGP পিনৰ পৰা, আমি কংগ্ৰেছৰ পিনৰ পৰা আৰু আপোনাৰ তাঁত শিল্প উন্নয়ন সমিতিৰ পৰা আমি সকলোৱে লগ হৈ শুৱালকুছিত আজি স্বতঃস্ফূৰ্তভাৱে বিজয় উল্লাস কৰা হৈছে। ইয়াত সকলো ৰাইজৰে জয়যুক্ত হৈছে, সকলো ৰাইজে জয় নিশ্চিত বুলি আজি চিনাক্ত কৰা হৈছে। গতিকে এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰিছোঁ। জয়